কথাটো সঁচা নে মিছা নাজানো। এইমাত্ৰ মানে ফেচবুক চলাই আছিলোঁ, ভাত খাই উঠি শুই আছিলোঁ। শুই মানে এনেই মোবাইলটো চোৱা যায় যিহেতুকে গম পালোঁ যে জুবিন গাৰ্গ আৰু নাই বোলে। এতিয়া সঁচা নে মিছা কিছুমান নিউজে কৈ আছে যে ICUত ভৰ্তি হৈ আছে, কিছুমানে কৈছে যে এইমাত্ৰ মই নিউজ চালোঁ, টিভিও অন কৰিলোঁ, ফেচবুকটো চোৱাৰ পিছত লগে লগে মই টিভি অন কৰিলোঁ। তাৰপিছত আমাৰ ফেমিলি গ্ৰুপ এটা আছে, আমাৰ ঘৰৰ মানুহৰ ফেমিলি গ্ৰুপটোতো মানে এজন মোৰ দাদাই মেছেজ দিলে এনেকৈ যে জুবিন গাৰ্গ আৰু নাই। তাৰপিছত লগে লগে মই ফেচবুক চালোঁ, ফেচবুকতো কিছুমানে কৈ আছে যে তেখেত নাই, কিছুমানে কৈ আছে ICUত ভৰ্তি। তাৰপিছত এইমাত্ৰ নিউজ চালোঁ, এটা নিউজত কৈ আছে যে নাই, এটা নিউজত কৈ আছে যে বৰ্তমানো ICUত ভৰ্তি কৰা হৈছে তেখেতক। মানে কি সঁচা কি মিছা ধৰিব নাই পৰা। যদি ICUত আছে ভগৱানে কৰক যাতে তেওঁ সোনকালে ভাল হওক, সোনকালে সুস্থ হওক, সেয়ে প্ৰাৰ্থনা কৰিম। কাৰণ জুবিন গাৰ্গৰ গান আমি সৰুৰ পৰাই শুনি আহিছোঁ। জুবিন গাৰ্গ মানে মই ক'ব গ'লে অসমৰ ডাঙৰ সম্পত্তি হয় তেখেত। জুবিন গাৰ্গ অসমৰ ডাঙৰ সম্পত্তি হয়। তেখেত যদি এনেকৈ গুচি যায় মানে সঁচাকৈ মানে এনেকুৱা কি এতিয়া মানে ভিডিঅ'টো বনাই আছোঁ যদিও একো মানে ওলোৱাই নাই মুখৰ পৰা। ভগৱানে কৰক যদি ICUত আছে তেখেতে যাতে সোনকালে ভাল হয় আৰু ভাল খবৰ যাতে পাওঁ। আৰু যিবিলাক নিউজে কৈ আছে যে তেখেত নাই, মৃত্যু হ'ল, এই খবৰটো যাতে মিছা হয়, একদম যাতে মিছা হয়। কাৰণ জুবিন গাৰ্গ বাপৰে মানে মই ধৰিবই পৰা নাই কি মানে জুবিন গাৰ্গ বহুত ডাঙৰ সম্পত্তি হয় আমাৰ অসমৰ, বহুত ডাঙৰ সম্পত্তি। ভগৱানে কৰক যদি তেখেতে ICUত আছে সোনকালে ভাল কৰি দিয়ক। আৰু যদি তেখেতৰ মৃত্যু হৈছে এই খবৰটো যাতে মিছা হৈ যায় আৰু তাতকৈ বেছি একো ক'ব লগা নাই।